কি হব কিন্তু যোৱাবাৰতকৈ বহুত ভাল। আজি কালি ডিব্ৰুগড় এপি সভাপতিয়ে কৈছে যে বিটিআৰৰ ইচ্ছাৰিংটো আঞ্চলিক দলৰ ওপৰত থাকিব লাগে আৰু যিসকলে বৰ চুক্তি কৰিছে চুক্তি হাতত দলত থাকিব লাগে। ভূপেন বড়ো বা এফচিয়ে UPPLক ছাপোৰ্ট কৰিছে। বড়ো চুক্তি UPPLও কৰিছে, বিজেপিও কৰিছে। গতিকে মই ভাবো যে বিজেপিকো অলপ সমৰ্থন কৰিব লাগে। দেখা যায় SIR অসমত প্ৰযোজ্য হ'ব। এতিয়ালৈকে মইতো কোনো আজি কোনোবাই মোক সুধি আছিল আমি মোটামুটি চবেই একেটা ৰেঞ্জত যোন দুইটা পাৰ্টি লগ লাগে সিয়ে চবেই তিনিটাইতো ঠিকে যে নিজৰ জেগাত ভালে আছে। বিজেপি আৰু UPPL BPL তিনিটাতো আইডিঅলজিটো একেটাই আছে, কংগ্ৰেছটো বেলেগ। চিট কাৰ হ'ব আচলতে? আপুনি যেহেতু কৈছে চিটটো মই জাৰ্নেলিষ্টৰ পৰা এইবাৰ প্ৰিফাৰ কৰি আছো, কাৰণ জাৰ্নেলিষ্ট বিলাকৰ ইমান চিন্তা চিফক লৈ, গতিকে সেইকাৰণে মই ভাবি আছো চিটজন কোনোবা এজন জাৰ্নেলিষ্টকে বাদ দিব লাগিব। তাৰমানে আপোনালোকৰ নেতা বিশ্বজিৎ দৈমাৰী ইতিমধ্যে চিফ হোৱাৰ কাৰণে কিন্তু এক প্ৰকাৰে সংবাদ মাধ্যমক কৈছেই, সেইকাৰণে কৈছো হাগ্ৰামা মহিলাৰেও চিফ হম বুলি কৈছে, প্ৰমোদ বড়োও কৈছে, বিশ্বজিৎ দৈমাৰীটো মই শুনা নাই কিন্তু আপোনালোকে শুনা বুলি কৈছে। তিনিটা জেগাত এজন জাৰ্নেলিষ্টক দিলে লেখা মৰিব। নিৰ্বাচন কেনেদৰে বিশ্বজিৎ দৈমাৰীয়েতো খেলা নাই, নমিনেটেড হ'ব। জাৰ্নেলিষ্টে নমিনেটেড দিলে ভালে ভাল চলিব। বিশ্বকৰ্মা পূজাৰ দিনাখনো বিজেপিৰ মিটিঙত ইমান ৰাইজ ওলাইছে, চব চিট একে সমান নহয়, কিন্তু এবাৰ বিজেপিয়ে ভোট পাৰ্চেণ্টেজ হিচাপতো বহুত ভোট। এটা বিজেপিত ইমান দিন বিজেপি অলপ দুই কদম পিছত আছিল। এইবাৰ আমি আগত ওলাইছো, আগতে আমি সদায় বেকফুটত থাকি খেলি থাকো, এইবাৰ আমি ভালকৈ ইলেকশ্যন খেলিছো। গতিকে এইবাৰ বিজেপিৰ যিটো ৰিজাল্ট আহিব, জিকা হাৰাতকৈ এইবাৰ যিটো আমাৰ পাৰ্চেণ্টেজ অফ ভোট আহিব, বহুত আগলৈকে আমি আগবাঢ়ি যাম। লাহে লাহে মানুহে বিজেপিকে আদৰি ল'ব। বিজেপিৰ লগতে